26 নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত তীব্ৰতৰ হৈছে এতিয়া অগপ আৰু বিজেপিৰ সংঘাত তৃণমূল পৰ্যায়ত ভয়ংকৰ ৰূপ লৈছে অগপ বিজেপিৰ এই সংঘাতে দুই মিত্ৰ দলৰ কৰ্মীৰ মতানৈক্যৰ প্ৰতিফলন ঘটিল গোলকগঞ্জৰ সমজিলা কাৰ্যালয়ত দুই দলৰ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট দেখিবলৈ পোৱা গ'ল গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠনক লৈ সংঘাতৰ সৃষ্টি হৈছিল অগপ নেতা অশোক প্ৰধানিক আক্ৰমণ কৰিছে বিজেপি কৰ্মীয়ে বিজেপি নেতা কৰ্মীৰ আক্ৰমণৰ পৰা পুত্ৰক ৰক্ষা কৰিবলৈ গৈ আহত হৈছে প্ৰধানীয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়েও খণ্ডযুদ্ধৰ সৃষ্টি হ'ল আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে অগপ নেতা প্ৰধানী আৰু তেওঁৰ পুত্ৰক কি ভয়ংকৰ পৰিস্থিতি আছে 26 নিৰ্বাচনত এফালে বিজেপিয়ে কৈ আহিছে যে বিজেপিয়ে মিত্ৰ দলসমূহৰ সৈতে একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু তাৰ বিপৰীতে যি দৃশ্য দেখিবলৈ পোৱা গৈছে এই দৃশ্যই কিন্তু অন্য ৰূপ কুচাইছে আপোনালোকে দেখিছে এফালে অগপ কৰ্মী আনফালে হৈছে বিজেপি কৰ্মী অগপ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত এয়া প্ৰচণ্ড মাৰপিট অগপ নেতা প্ৰধানীৰ পুত্ৰক কিদৰে আক্ৰমণ কৰিছে বিজেপিৰ কৰ্মীসকলে দুই মিত্ৰ শক্তিৰ মাজত এতিয়া ভয়ংকৰ সংঘাত দেখিবলৈ পোৱা গৈছে ঠাই ঠাই তৃণমূল পৰ্যায়ত এতিয়া অগপ আৰু বিজেপিৰ নেতা কৰ্মীৰ মাজত এই প্ৰচণ্ড সংঘাত অগপৰ নেতৃত্বই যে নিয়ন্ত্ৰণ কৰিব পৰা নাই তৃণমূলৰ অগপ কৰ্মীক বিজেপিৰ নেতৃত্বই যে নিয়ন্ত্ৰণ কৰিব পৰা নাই বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীক 26 নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ বাবে এয়া কিন্তু অশুভ লক্ষণ সুশৃংখলিত দল বুলি বাৰে বাৰে দাবী কৰি অহা বিজেপিৰ কৰ্মীসকলে এই ধৰণে আক্ৰমণ কৰিছে একাংশ মিত্ৰ দলৰে সতীৰ্থ কৰ্মীক চাওক আজি আমাৰ গোলকগঞ্জ আঞ্চলিক পঞ্চায়তৰ আজি নিৰ্বাচন আছিল বিগত পঞ্চায়ত নিৰ্বাচনৰ জয়ী হোৱা প্ৰাৰ্থীসকললৈ আঞ্চলিক পঞ্চায়ত গঠনাৰ্থে আজি সভাখন আছিল এই সভাত মই দায়িত্বত আছোঁ মই গোলকগঞ্জ সমজিলা ভিত্তিত সভাপতি অসম গণ পৰিষদ দলৰ আমাৰ যেহেতু দুজন প্ৰাৰ্থী আছে জয়ী হোৱা প্ৰাৰ্থী আছে সেই দুজন প্ৰাৰ্থীক মই লৈ আহিছিলোঁ আৰু দেখা যায় আমাৰ যিখিনি সদস্য আহিছে জয়ী হোৱা প্ৰাৰ্থী হিচাপে কিন্তু দুখৰ বিষয় মোৰ ল'ৰাটো তাতে কাম কৰি আছিল সি কণ্ট্ৰেক্টাৰী কৰে সি সমজিলাত সোমাইছিল কিবা এটা কামৰ কাৰণে তাক অচিন ৰায় চৰকাৰ নিজে তাৰ ভেলনীয়া গুণ্ডা বাহিনীৰ জৰিয়তে মাৰপিট কৰে আমি কিন্তু মিত্ৰতাত চলি আছো দেখা যায় মিত্ৰতাৰ অংশ হিচাপে আমাক অসম গণ পৰিষদ দলক ন্যূনতম অধিকাৰ বা ন্যূনতম গুৰুত্ব নিদিয়ে আজি চাওক আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগ লাগি বিজেপি দল কংগ্ৰেছৰ এণ্ট্ৰি কৰে কিন্তু দেখা যায় কংগ্ৰেছৰ এজন সদস্যক ভাইচ উপসভাপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু ইতিৰাই বিজেপি দলৰ পৰা সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে আমাৰ অসম গণ পৰিষদ দলৰ দুজন সদস্য কংগ্ৰেছৰ দুজন নিৰ্দলীয় এজন আৰু বিজেপি দলৰ 6 জন আপোনালোকে চাওক দেখাত কংগ্ৰেছ এণ্টি কথা কয় কিন্তু আজি মিত্ৰ দল থকা সত্ত্বেও বিজেপি দল কংগ্ৰেছৰ লগত মিল হৈ কংগ্ৰেছৰ প্ৰাৰ্থীজনক কি কৰি পেলাই হাইজেক কৰি পেলাই মানে সমিতিখন বনাইছে
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।